এফালে মামা মামীৰ মাটি আনফালে আদানী আম্বানীৰ আমাৰ মানুহবোৰ ক'ত থাকিব আমি খিলঞ্জীয়াৰ মাটি বিক্ৰী কৰিবলৈ নিদু এইবাৰ যুঁজ এখন হ'ব এইবাৰ উচ্ছেদৰ বিৰুদ্ধে এনেদৰে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আমাৰ মানুহবোৰ ক'ত থাকিব একফালে আমাৰ মামা আৰু মামী মাটি কিনি আছে আনফালে আদানী আৰু আম্বানী মাটি কিনিছে মানে মানুহ থাকিব ক'ত অসম মানুহ ক'ত থাকিব এইটোৱে এতিয়া প্ৰশ্ন হৈ আছে সেইকাৰণে আমি ইমান সহজ সৰলভাৱে খিলঞ্জীয়া ট্ৰাইবেলৰ 6 Scheduled Forest Actor মাটি ইমান সহজ সৰলভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিক্ৰী কৰিবলৈ নিদিও এবাৰ যুঁজ এখন বড়ো কাৰ্বি আৰু ডিমাছাৰ মাটিত চকু কিয় মন্ত্ৰী পৰিয়ালৰ হাজাৰ হাজাৰ বিঘা মাটিত উদ্যোগ নবহাই কিয় যে এইখন বিজেপি চৰকাৰ এটা পিছত এটা তেওঁলোকে ট্ৰাইবেল মাটি বাহিৰৰ উদ্যোগপতি লৈ বিক্ৰী কৰিবলৈ বিচাৰে মই জানিবলৈ বিচাৰো যে তেওঁলোকে মাত্ৰ বড়ো কাৰ্বি মানুহ আৰু আমাৰ ডিমাছা মানুহৰ মাটিহে পাইছে নেকি বিক্ৰী কৰিবলৈ উদ্যোগপতি লৈ বিজেপি চৰকাৰৰ যে মন্ত্ৰীসকল তেওঁলোকৰ পৰিয়ালসকলে যে হাজাৰ হাজাৰ বিঘা মাটি তেওঁলোকে যে কিনিছে তাত তেওঁলোকে ইণ্ডাষ্ট্ৰী কিয় নবহায় সেইখিনি মাটি তেওঁলোকে আদানী কিয় নিদিয়ে সেইখিনি মাটি তেওঁলোকে পতঞ্জলি কিয় নিদিয়ে বন অধিকাৰ আইন আৰু 6ষ্ঠ অনুসূচীৰ যোগেদি জনজাতীয় লোকৰ বাবে সংৰক্ষিত ভূমিত চকু কিয় নিজৰ ৰিজৰ্ট বনাবলৈ তোমালোকৰ জনজাতি মানুহৰ মাটি ল'বা নিজৰ বাগান বহাবলৈ তোমালোকে থলুৱা মানুহৰ মাটি ল'বা নিজৰ ইণ্ডাষ্ট্ৰী বহাবলৈ তোমালোকে খিলঞ্জীয়া মানুহৰ মাটি ল'বা কিন্তু যেতিয়া বাহিৰৰ এই ইণ্ডাষ্ট্ৰী বহাবলৈ বিচাৰা তেতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰীখিনি নিজৰ মাটি বিক্ৰী নকৰে নিজৰ মাটি দান নকৰে তেতিয়া থলুৱা খিলঞ্জীয়া বিভিন্ন জনগোষ্ঠী জনজাতিৰ মানুহৰ ওপৰত হেঁচা প্ৰয়োগ কৰি যি ট্ৰাইবেল মাটি যি ফৰেষ্ট এক্টৰ অধীনত সংৰক্ষিত হৈ আছে সংৰক্ষণ পাই আছে 6 Scheduled Actor অধীনত সংৰক্ষণ পাই আছে প্ৰটেকশ্যন পাইছে সেইখিনিয়ে মাটিৰ ওপৰত তোমালোকৰ চকু সমান্তৰালকৈ গো মাংস বিতৰ্কক লৈও পুনৰ মন্তব্য গৌৰৱ গগৈ নিৰ্বাচন কাষ চাপিলেই এনে কাম কৰে বিজেপিয়ে আমিতো বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ অন্ধ্ৰ প্ৰদেশত আমি দেখা পাইছোঁ যে বিভিন্ন ঘটনাত কেতিয়াবা বিজেপি নিজৰ মানুহ জড়িত হৈ থাকে এইটো প্ৰথমবাৰ আমি দেখা নাই বিভিন্ন ৰাজ্যত আমি দেখা পাইছোঁ যে বিধানসভা নিৰ্বাচন কাষ চাপিলে বাহিৰৰ কিছু বিজেপি মানুহবোৰ আহি তেওঁলোকে আমাৰ থলুৱা মানুহখিনিক কিবা তেওঁলোকক বেয়া বা সিহঁতক বুজাই বা সিহঁতক কনভিন্স কৰি বা সিহঁতক মটিভেট কৰি বা সিহঁতক কিবা এটা লোভ দেখাই বা সিহঁতৰ কিবা এটা দৰৱ দি তেওঁলোকৰ পৰা অপৰাধ কৰাই আমি এইটো কথা প্ৰথমবাৰ বাবে অসমত শুনা ইয়াৰ পূৰ্বেও যদি চাই আপোনাৰ অন্ধ্ৰ প্ৰদেশত তাত বিজেপিয়ে মানুহ ধৰা পৰিছে এতিয়া বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক তেওঁলোকৰ কাজিয়া লগাবলৈ বিচাৰে কেৱল এয়াই নহয় গচ্ছিপন্থী হিন্দুৰ পৰা কোনো চাৰ্টিফিকেট নালাগে বুলিও বিজেপিক কটাক্ষ সাংসদ গগৈৰ মোৰ ওপৰত কিছু চাৰ্টিফিকেট আমি বিচাৰিছোঁ নে আমাৰ অসমীয়া আমাৰ সত্ৰীয়া আৰু শংকৰী সংস্কৃতিৰ ওপৰত আমি চাৰ্টিফিকেট বিচাৰিছোঁ তেওঁলোকে হ'ল গডছে মানা হিন্দু আমি হ'লোঁ চৰ্দাৰ পটেলক মানা হিন্দু আৰু তেওঁলোকে গডছে পথ অনুকৰণ কৰে তেওঁলোকে গডছে শ্লোগান তেওঁলোকে বা গডছে নাম লৈ জয়গান কৰে শ্লোগান দিয়ে আমি মহাত্মা গান্ধী চৰ্দাৰ পটেল সুভাষ চন্দ্ৰ বসু ভগত সিং এয়া হ'ল আমালোকৰ বাবে প্ৰেৰণাৰ প্ৰতীক তো গডছে হিন্দুৰ পৰা আমাক গান্ধীবাদী পটেল বোস আৰু ভগত সিঙৰ হিন্দুসকলক আমাক কোনো চাৰ্টিফিকেট নালাগে আমি হ'ল বাস্তৱ হিন্দু উল্লেখযোগ্য যে সাংসদ উন্নয়ন পুঁজিৰ যোগেদি চৰাইদেউ জিলাত কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপনৰ বাবে মৰাণত উপস্থিত হৈছিল গৌৰৱ গগৈ মৰাণৰ পৰা অৰুণ নাগৰ ৰিপৰ্ট প্ৰতিদিন টাইম